মই আজি এই সংবাদবাৰ্তাৰ মাধ্যমেৰে মই গোটেই অসমবাসীক নমস্কাৰ জনাইছোঁ। আজি আমাৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিন আৰু অহাকালি আছে আমাৰ ৮ আগষ্ট। আমাৰ নিখিল ৰাভা মহিলা পৰিষদৰ 1993 চনৰ ৮ আগষ্টত জন্ম হৈছিল। সেই সূত্ৰে এইবাৰ ৩১তম নিখিল ৰাভা মহিলা পৰিষদৰ প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী থাকিব। পোনপ্ৰথমে আমি মূল গেটৰ পৰা ৰিচিপশ্যন সমিতিৰ যিমানবিলাক যি আছে আৰু খাদ্য অতিথিশালা গোটেইবিলাক আমি ইতিমধ্যে অপেনিং কৰিলোঁ আৰু এতিয়া কিছু সময় পিছতে আমাৰ কোকৰাঝাৰ জিলা ৰাভা মহিলা পৰিষদৰ প্ৰতিনিধি সভাখন অনুষ্ঠিত হ'ব আৰু সন্ধিয়া 7 বজাৰ লগে লগে আমাৰ নিখিল ৰাভা মহিলা পৰিষদৰ প্ৰতিনিধি সভাখন অনুষ্ঠিত হ'ব। অহাকালিৰ যিটো 8 তাৰিখৰ অপেন ছেশ্যনত আমি BTDৰ চিফ প্ৰমোদ বড়ো ছাৰ আমি নিমন্ত্ৰণ কৰিছোঁ। তেওঁ থাকিব নিশ্চয় আৰু লগতে স্পেচিয়েল গেষ্ট হিচাপে আমি ৰাভা হাছঙৰ চিফ টংকেশ্বৰ ৰাভা ছাৰ আৰু উৰ্ষা গৌৰা ছাৰক আৰু আমাৰ হাইকোৰ্টৰ অভিযুক্তা থাকিব এই ভানু ৰাভা বাইদেউ। উচিত হ'ল আমাৰ চবকেইটা পুৱা 9:30 পৰা আমাৰ কাৰ্যসূচী আমাৰ ইণ্ট্ৰেন্স মুকলি আৰু ডেলিগেটছ মুকলি আৰু ডাইনিং হল চবকেইটা প্ৰায়ে শেষ হ'ল আৰু অলপ পিছত আমাৰ ষ্টুডেণ্ট HS আৰু HSLC পাছ কৰা আমাৰ ষ্টুডেণ্টবিলাকক ফেলিচিটেশ্যন আমি কৰিব গৈ আছোঁ আৰু তাৰপিছত আমাৰ ডেলিগেটছ ছেশ্যন আছে। আজিৰ প্ৰগ্ৰামটো এইটোৱে আৰু অহাকালি আমাৰ মুকলি সভা আছে। মুকলি সভাত আমাৰ চিফ গেষ্ট হিচাপে আমাৰ BTRৰ মুখ্য কাৰ্যবাহী সদস্য আমাৰ প্ৰমোদ বড়ো ছাৰ তেখেত ইয়াত আহিব। তাৰ লগতে আমাৰ বিশিষ্ট অতিথি হিচাপে আহিব আমাৰ ৰাভা হাছং সাহিত্য পৰিষদৰ শ্ৰীযুত মাননীয় টংকেশ্বৰ ছাৰ তেখেতে উপস্থিত থাকিব আৰু এই বহুতো আমাৰ ইয়াৰ গণ্যমান্য ব্যক্তি আৰু আমাৰ বুদ্ধিজীৱীবিলাক আমাৰ এই অঞ্চলৰ বুদ্ধিজীৱীবিলাক ইয়াত উপস্থিত থাকিব। এই প্ৰগ্ৰামটো হ'ল আমাৰ কচুগাঁও ব্ৰহ্মপাৰা বুলি কয় আমাৰ কোকৰাঝাৰ জিলা ৰাভা মহিলা পৰিষদৰ অৰ্গেনাইজেশ্যন আমাৰ আমি অৰ্গেনাইজ কৰি আছোঁ। তাৰ লগতে আমাৰ চেণ্ট্ৰেলৰ নিখিল ৰাভা মহিলা পৰিষদৰ এই প্ৰগ্ৰামটো হয় আৰু আমি সিহঁতক আমি সহায় কৰি আছোঁ আৰু এই প্ৰগ্ৰামৰ দ্বাৰা আমাৰ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠী চবকে আমি এই প্ৰগ্ৰামত সহযোগ কৰিবলৈ মই সকলোকে বিনম্ৰভাৱে মই অনুৰোধ জনাইছোঁ।